ডাংধৰা পঞ্চায়তৰ 3 সংগঠনৰ 3 শতাধিকাৰ অংশগ্ৰহণ এই প্ৰতিবাদী কাৰ্যসূচীত আমি দেখুৱাইছো ঢকুৱাখানা টিএমপিকেৰ নেতৃত্বত জোৰ সমদল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে এই সমদল আমি জনাইছো ৰাজ্যৰ ভিন্ন প্ৰান্তত যিদৰে জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে ঠিক একেদৰে জনজাতিকৰণৰ বিৰোধিতাৰে অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী এইবাৰ ঢকুৱাখানাত জনজাতিকৰণৰ বিৰোধিতাৰে প্ৰতিবাদী সমদল 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদান কৰিলে ইয়াৰ পৰিণাম ভাল নহব বুলি এইদৰে প্ৰতিবাদী কাৰ্যসূচী হুংকাৰ প্ৰদান কৰিছে এই সকল প্ৰতিবাদকাৰী আমি শুনাব বিচাৰিছো এমবিএনছৰ জৰিয়তে তেওঁলোকৰ ভাষ্যসমূহ এটা 6 জনগোষ্ঠীৰ জনজাতিকৰণ 1,50,00,000 মানুহে আমাৰ 14টা জনজাতিৰ যিটো 45 লাখ মানুহৰ ওপৰত 7% আমি যিটো ভাৰতীয় সংবিধানৰ পৰা আমি ৰিজাৰ্ভেশ্যন পাই আছো তাক কাঢ়ি ল'বলৈ ইহঁতে বিচাৰি আছে এই কাঢ়ি ল'ব বিচৰা কাৰ্যসূচীক আমি তীব্ৰ বিৰোধিতা কৰি আছো আৰু কৰি যাম আৰু 25 তাৰিখে গভৰ্ণমেণ্টে এই প্ৰতিবেদন দাখিল কৰিব বুলি আমি খবৰ পাইছো তাৰ বিপৰীতে আমি যাতে আমাৰ এই 14টা জনজাতিক সংৰক্ষণৰ ৰাখি পেলাই ইহঁতক যি কৰে কৰক আমাৰ ক'বলগীয়া নাই কিন্তু আচল কথা হৈছে আমাৰ 14টা জনজাতিৰ যিটো সংৰক্ষণ আহনটো যাতে কিঞ্চিত খেলিমেলি নহয় তাৰ কাৰণে আমি অসম গভৰ্ণমেণ্টলৈ বা অসম চৰকাৰলৈ আহ্বান জনাইছো আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ যিটো প্ৰক্ৰিয়া বা যিটো বিষয় এই বিষয়টো আমাৰ এক্সিষ্টেন্স ৰাইটাৰসকলে কোনো কাৰণত মানি লোৱা নহয় কিয়নো আমাৰ এই পিছপৰা জনজাতিসকলে এতিয়াও এডভান্স কমিউনিটিৰ লগত আমি কম্পিট কৰিব পৰা অৱস্থাত আজিলৈকে হোৱা নাই গতিকে যেতিয়ালৈকে আমি একেলোকৰ সমানভাৱে যদি আমি যেতিয়া কম্পিট কৰিব নোৱাৰো আসাম টক্স আপোচবিহীন অসম কণ্ঠ